লখিমপুৰ জিলা সচেতন নাগৰিক সমাজৰ উদ্যোগত উত্তৰ লখিমপুৰ নগৰ উচ্চ মাধ্যমিক বিদ্যালয়ত এখনি ৰাজহুৱা ইফতাৰ অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানটি সঞ্চালনা কৰে লখিমপুৰ জিলা সচেতন নাগৰিক সমাজৰ সভাপতি ৰেবত চন্দ্ৰ গগৈ। জিলা সচেতন নাগৰিক সমাজৰ সম্পাদক সাজাদ হাজৰিকাই উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে উত্তৰ লখিমপুৰ নগৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মোহন কুমাৰ দাস, ধৰ্মেশ্বৰ গগৈ, সৰ্বজন সিং, গোলাপী বৰা, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আসহাবুৰ ৰহমান, মনোৱাৰা বেগমৰ লগতে লখিমপুৰ জিলাৰ বহু কেইজন গণ্যমান্য ব্যক্তি। এই ইফতাৰৰ অনুষ্ঠানত জিলাখনৰ প্ৰায় শতাধিক লোকে অংশগ্ৰহণ কৰে। অনুষ্ঠানৰ শেষত বিশ্ব শান্তিৰ বাবে দুৱা প্ৰাৰ্থনা মুফতি আব্দুল হাসিবৰ। মোক লখিমপুৰ জিলা সচেতন নাগৰিক মঞ্চৰ তৰফৰ পৰা আজি এই ইফতাৰ অনুষ্ঠানটোলৈ আমন্ত্ৰণ জনাইছিল আৰু তেখেতলোকৰ আমন্ত্ৰণ ৰক্ষা কৰি মই ইয়াত উপস্থিত থাকিলোঁ। মই আৰম্ভণিৰ পৰা শেষলৈকে সকলোখিনি চালোঁ, দেখিলোঁ আৰু ভাৰতীয় দৰ্শনৰ যিটো অনৈক্যৰ মাজত একতা, এই যিটো দৰ্শন, সেই দৰ্শনটো মই ইয়াত দেখিলোঁ। খুব সুন্দৰভাৱে এটা সমন্বয় ইয়াতে হৈছে আৰু এই সমন্বয় মই ভাবিছোঁ পৃথিৱীখনৰ কাৰণে এক শুভবাৰ্তা। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।